পিতৃ মাতৃৰ চৰণ চুই শ্ৰেণীকোঠাত প্ৰৱেশ কৰিছে লখিমপুৰৰ এখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী। বিদ্যালয়খনত আজি দ্বাদশ শ্ৰেণীৰ পাঠদানৰ প্ৰথমটো দিন। সেয়েহে সকলোৱে জ্যেষ্ঠজনৰ আশীষ লৈ আৰম্ভ কৰিবলৈ ওলাইছে ছাত্ৰজনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৰ্ষৰ যাত্ৰা। আজি আমাৰ ৰেভাৰেণ্ড উইলিয়ামৰ চিনিয়ৰ ছেকেণ্ডেৰী স্কুলত পিতৃ মাতৃৰ পূজন আৰু সংকল্প নামেৰে এক আধ্যাত্মিকতাৰ অনুষ্ঠান আয়োজন কৰিছে। এই অনুষ্ঠানত আমাৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলে পিতৃ মাতৃৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰি নিজৰ যি শিক্ষাৰ যাত্ৰা সেই যাত্ৰা আৰম্ভ কৰিবলৈ আগবাঢ়িছে। ৰেভ উইলিয়ামৰ চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ এক প্ৰশংসনীয় পদক্ষেপ। এইদৰে প্ৰতি বছৰে এক আধ্যাত্মিক পৰিৱেশৰ মাজেৰে পাঠদান আৰম্ভ কৰে বিদ্যালয়খনে। আমি ৰেভাৰেণ্ড উইলিয়ামৰ চিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয় এইটো এটা পৰম্পৰা বুলিয়ে ক'ব লাগিব। প্ৰতি বছৰে আমি অনুষ্ঠানভাগী কৰোঁ। আচলতে পিতৃ মাতৃৰ পূজন ও সংকল্পপণ আচলতে ইয়াতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক সংকল্প ল'বলৈ আমি এটা বাট দিওঁ। আচলতে জ্যেষ্ঠজনৰ আশীৰ্বাদৰ অবিহনে যিকোনো এটা কাম কৰিবলৈ যাওঁতে অকণমান অসুবিধা হয়। গতিকে জ্যেষ্ঠজনৰ আশীৰ্বাদ যেতিয়া থাকে সেই কামটোৱে সফলতাৰ ফালে সদায় ধাৱমান হয়। যাতে ছাত্ৰ ছাত্ৰীসকলে পশ্চিমীয়া সংস্কৃতিৰ প্ৰতি ধাৱমান নহৈ এক সুস্থিৰ মনেৰে শিক্ষা গ্ৰহণ কৰিব পাৰে। আজিকালি ছাত্ৰ ছাত্ৰীসকলে যিহেতু পশ্চিমীয়া সংস্কৃতিৰ প্ৰতি যিটো ধাৱমান হৈছে এই মনোবৃত্তিৰ পৰা আঁতৰত ৰাখি আমাৰ যাতে শৈক্ষিক যিটো পৰিমণ্ডলত যাতে আধ্যাত্মিকতা থাকক, তাত নৈতিকতা থাকক, আত্ম উপলব্ধিৰে যিটো সামাজিক দায়বদ্ধতা সেইখিনি কেনেকৈ সোঁৱৰাই তেওঁলোকে যিটো নৈতিকতাৰ যিটো বুনিয়াদ তেওঁলোকে গঠন কৰিব পাৰে সেই উদ্দেশ্য ৰাখি আমি অনুষ্ঠানভাগী কৰোঁ। বিদ্যালয়খনৰ এই ক্ষণৰ সাক্ষী হৈ সুখী ৰেভ উইলিয়ামৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমাৰ দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমৰ প্ৰথম দিন। এই বিদ্যাৰম্ভ অতি আধ্যাত্মিক পৰিৱেশৰ মাজেৰে আৰম্ভ হৈছে। পিতৃ মাতৃ পূজন নামেৰে এটা অনুষ্ঠানৰ দ্বাৰা আজি এই দিনটো আৰম্ভণি কৰা হৈছে, য'ত সকলো ছাত্ৰ ছাত্ৰীয়ে নিজৰ পিতৃ মাতৃৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ গ্ৰহণ কৰিছে যাতে এই গোটেই বছৰটোৰ শিক্ষাৰ দিশটো ভালদৰে আগবাঢ়ি যাব পাৰে। শিক্ষাৰ প্ৰথম আৰম্ভণি পিতৃ মাতৃ, গতিকে তেওঁলোকৰ আশীৰ্বাদ গ্ৰহণ কৰি আমি যাতে আমাৰ ভৱিষ্যতে আগবাঢ়ি যাব পাৰোঁ তাৰ বাবে সফল ৰূপায়ণ কৰা হ'ল। আৰু ই এক অন্যতম পিতৃ মাতৃ আমি শ্ৰদ্ধাৰ জৰিয়তেহে আমি জীৱনত উন্নতি কৰিব পাৰিম। সেয়ে আজি আমাৰ এই পিতৃ মাতৃ পূজন নামেৰে এটি অনুষ্ঠান, আধ্যাত্মিক অনুষ্ঠান এটাৰ লগতে আৰু এই বৰ্ষটো আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ। সেয়ে এই বৰ্ষটো যাতে আমাৰ ভালে কুশলে যায়, এটা ভাল ফলাফল যাতে আমি লাভ কৰিব পাৰোঁ তাৰ বাবে আমি সকলোৱে সংকল্পবদ্ধ হৈছোঁ। অতি আনন্দিত হৈছোঁ এই বিদ্যালয়খনত পঢ়ি। ইয়াৰ যোনটো আধ্যাত্মিকতাৰ মাজত এটা এনভাইৰনমেণ্ট পাই মই অতিকৈ আনন্দিত হৈছোঁ। আজি পিতৃ মাতৃ পূজন আৰু সংকল্পপণ নামেৰে অনুষ্ঠিত কৰি দ্বাদশ শ্ৰেণীৰ পাঠদানৰ শুভাৰম্ভণি কৰা হৈছে। ছাত্ৰ ছাত্ৰীসকলে পিতৃ মাতৃৰ সেৱা লোৱাৰ পাছতে সৰস্বতী মাক পূজা কৰি প্ৰৱেশ কৰিলে শ্ৰেণীকোঠাত। অভিভাৱকসকলেও শলাগ ল'লে বিদ্যালয়খনে প্ৰতি বছৰে অনুষ্ঠিত কৰি অহা এই পদক্ষেপ। কোৱা হয় যে পিতৃ মাতৃসকল শিক্ষাৰ প্ৰথম গুৰু বুলি কোৱা হয়, আৰু প্ৰথম গুৰু হিচাপে এই অনুষ্ঠানখনে পিতৃ মাতৃক যিটো পূজন অৰ্চন যিটো ব্যৱস্থা কৰিলে, এই সঁচাকৈ নৱপ্ৰজন্মক পিতৃ মাতৃৰ কাৰণে যিটো ভক্তিভাৱ আৰু সমাজৰ কাৰণে যিটো ভক্তিভাৱ সেই ভাৱটো নিশ্চয় জাগৃত কৰিব। আজি ৰেভ উইলিয়াম চিনিয়ৰ ছেকেণ্ডেৰী স্কুলত উপস্থিত থাকি যিটো গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান দেখিলোঁ, এই সম্পৰ্কে ক'বলৈ গ'লে যেন ভাৱ বহুতো আছে, ভাষাবিলাক ৰুদ্ধ হৈ যাব এনেকুৱা যেন লাগিছে। এই অনুষ্ঠানটোত থাকি আজি বহুত ভাল লাগিছে, কাৰণ এনেকুৱা ধৰণৰ অনুষ্ঠান হয়তো খুব কমেই হয়, কাৰণ এনেকুৱা পৰিৱেশ হয়তো আৰু ক'তো পোৱা নাই। আজি ইয়াত পাই বহুত ভাল লাগিছে। এই অনুষ্ঠানৰ আঁতৰে শিক্ষাবিদ দেৱাকৰ বৰ্মনে আজি মাতৃপূজনৰ নিচিনা পিতৃপূজনৰ নিচিনা অনুষ্ঠানভাগীত মাতৃৰ চৰণ চুব দিছে। আজিৰ বিশ্বায়নৰ যি প্ৰভাৱ পৰিছে আমাৰ সমাজত, পিতৃ মাতৃৰ প্ৰতি শ্ৰদ্ধাটো অকণমান কমি যোৱা যেন লাগিছে, কিন্তু এই অনুষ্ঠানে সেইটো পুনৰ জীৱিত কৰিব বিচাৰিছে। আচলতে পিতৃ মাতৃ চিৰপূজ্য হয়, তাক পূজা কৰাৰ কাৰণে বিশেষ অনুষ্ঠান দৰকাৰ নাই। অনুষ্ঠান কৰাৰ কাৰণে আমি গৌৰৱান্বিত হৈছোঁ, আৰু মই এই অনুষ্ঠানৰ এই কৰ্তৃপক্ষক মই অশেষ ধন্যবাদ জনাইছোঁ। ব্যুৰ ৰিপৰ্ট, লখিমপুৰ।